আজিৰ দিনটো অত্যন্ত উল্লেখনীয় দিন। অসম আন্দোলন হ'ল, 860গৰাকী শ্বহীদ হ'ল, কিন্তু কোনো দেশৰ প্ৰধানমন্ত্ৰীয়ে এনেকৈ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা আমি দেখা নাছিলোঁ। যোৱা 10 ডিচেম্বৰত এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন মাননীয় মুখ্যমন্ত্ৰীয়ে মুকলি কৰিছে ৰাইজৰ বাবে। দেশৰ প্ৰধানমন্ত্ৰী আহি গ'ল আজিৰ দিনটোত। এইটো আমাৰ কাৰণে এটা উল্লেখনীয় দিন। অসম আন্দোলনটো ঐতিহাসিক অসম আন্দোলন বুলিয়ে কওঁ, কাৰণ কংগ্ৰেছ দল যেতিয়া ক্ষমতাত আছিল, অসম আন্দোলনত 860গৰাকীক হত্যা কৰিছিলে আন্দোলনত অংশ লোৱাৰ কাৰণে, যাক আমি শ্বহীদ বুলি কৈছোঁ। আৰু সেই শ্বহীদসকলক আজি মোদী ডাঙৰীয়াই শ্ৰদ্ধাঞ্জলি জনাই যোৱাটো নিতান্তই তাৎপৰ্যপূৰ্ণ। আমি তেখেতক অসমবাসীৰ হৈ আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি এই গোটেই প্ৰগ্ৰামটোত আপোনালোকে দেখিছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, মহামান্য ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সহযোগ কৰিছিল। শ্বহীদ প্ৰণামো তোমাক শ্বহীদ প্ৰণামো তোমাক গীতেৰে, এটা কালজয়ী গীতেৰে আমাৰ মহিলাসকলে শ্ৰদ্ধাঞ্জলি মোদী ডাঙৰীয়াই জনোৱাৰ সময়ত পৰিৱেশন কৰি আছিল। আৰু তেখেত ভিতৰলৈকো গৈছিল। ভিতৰলৈ গৈ আপোনালোকে জানে যে ভিতৰত শ্বহীদৰ প্ৰতিকৃতিবিলাক আছে। চালে প্ৰথম শ্বহীদগৰাকী বা সকলোখিনিকে তেখেতে নিজে প্ৰত্যক্ষ কৰিলে। আৰু আন্দোলনৰ সময়ৰ যিবিলাক স্মৃতি ফটোত সেইবিলাকো তেখেতে নিজে প্ৰত্যক্ষ কৰিলে। তো এইটো আমাৰ কাৰণে এটা, মই ভাবোঁ যে অত্যন্ত আজিৰ দিনটো এটা উল্লেখনীয় দিন। তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। যিহেতু এইটো শ্বহীদ স্মাৰক ক্ষেত্ৰতো ইয়াত স্থাপন কৰোঁতে আপোনালোকে এটা ধাৰণা কৰিছে যে এটা অসমৰ অন্যতম পৰ্যটনস্থলীও হ'ব বুলি আপোনালোকে ধাৰণা কৰিছিল, আৰু প্ৰধানমন্ত্ৰীৰ এই আগমনে এই পৰ্যটনস্থলীক আপোনালোকে আগুৱাই নিয়াৰ ক্ষেত্ৰত যিটো এটা ভাল অৰিহণা এটা যোগাইছে বুলি আপোনালোকে ক'ব পাৰে প্ৰধানমন্ত্ৰী? নিতান্তই আমি ক'ব পাৰোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ডাঙৰ পৰিকল্পনাও আছে ইয়াক লৈ পেলাই। আৰু 116 বিঘা মাটিৰে গুৱাহাটীৰ মাজমজিয়াত 116 বিঘা মাটিৰে আবৃত এই এলেকাত যিখিনি ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, ইয়াত অডিটৰিয়াম আছে, চাইকেল ট্ৰেকিঙৰ ব্যৱস্থা আছে, লেজাৰ শ্ব' হ'ব অসম আন্দোলনৰ, ঐতিহাসিক অসম আন্দোলনৰ সেই গোটেই কথাবোৰ য'ত লিপিবদ্ধ থাকিব, যিখিনি প্ৰত্যক্ষ কৰিব পাৰিব। ইয়াত ডেফিনেটলি এইটো এটা পৰ্যটনৰ থলী হৈ উঠিব। আৰু 10 ডিচেম্বৰত মুকলি কৰাৰ পাছত আমি দেখিছোঁ যে দৈনন্দিন মানুহ আহিয়ে আছে ইয়ালৈ। ধন্যবাদ। যিহেতু এই মুহূৰ্তত যিহেতু